সামগ্ৰী সমষ্টিৰ নৱগঠিত কৰৈগুৰি গাঁও পঞ্চায়তত বিজয় উল্লাহৰ লগতে গৃহ প্ৰৱেশ অনুষ্ঠানৰ সফল সামৰণি। আজি প্ৰতিটো ৱাৰ্ডত ৰেলীৰ লগতে পঞ্চায়ত কাৰ্যালয়ত প্ৰৱেশ কৰে সভানেত্ৰী সুলতানা ৰেজিয়াই। আজি পুৱাৰ ভাগতে পঞ্চায়ত সভানেত্ৰীৰ লগতে ৱাৰ্ড সদস্যসকলে উক্ত সভাত অংশগ্ৰহণ কৰে। পঞ্চায়ত সভানেত্ৰী সুলতানা ৰেজিয়া আৰু পঞ্চায়ত সচিবৰ লগতে অঞ্চলটোৰ বিশিষ্ট গণ্যমান্য লোকে ভাষণ প্ৰদান কৰে। পঞ্চায়তৰ তৰফৰ পৰা নৱগঠিত সভাপতি আৰু ৱাৰ্ড সদস্যসকলক এখনি ফুলাম গামোচাৰে আদৰি লয়। সামগ্ৰী মণ্ডলৰ সভাপতি আৰিফুল কালামেও ভাষণ প্ৰসংগত চৰকাৰী আঁচনিৰ কাম-কাজ সম্পৰ্কে বহুলভাৱে বুজাই দিয়ে। পঞ্চায়ত সভানেত্ৰী সুলতানা ৰেজিয়াই ভাষণ প্ৰসংগত ৰাজ্যৰ উন্নয়ন সম্পৰ্কে বহু মূল্যৱান কথা কয়। বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাৰ নেতৃত্বত কৰৈগুৰি গাঁও পঞ্চায়তখন দুৰ্নীতিৰ পৰা 100 কিলোমিটাৰ দূৰত থাকিব বুলিও মন্তব্য নুমান ইছলামৰ। কোনো দুৰ্নীতি কৰা বিষয়াই পঞ্চায়তত আশ্ৰয় নাপায়। কৰৈগুৰি গাঁও পঞ্চায়তত সুলতানা ৰেজিয়াক সভানেত্ৰী হিচাপে পাই যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে ৰাইজ। আমি এটোই ক'ব বিচাৰিছো, আজি সভাপতি ডাঙৰীয়ানীৰ দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান আছিলে। আজি আমি প্ৰথম কথা আমাৰ এইটোৱেই যে মাননীয় বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই কৰৈগুৰি পঞ্চায়ত দুৰ্নীতিৰ পৰা কমেও 100 কিলোমিটাৰ দূৰত থাকিব আৰু কোনো লোকে কোনো তেনেকুৱা বিষয়াই এই দুৰ্নীতি কৰা বিষয়া বা কোনো লোক এই পঞ্চায়তত কোনো কাৰণতে আশ্ৰয় নাপায়। আমি ৰাইজৰ যি চৰকাৰৰ আঁচনি আছে, তাক আমাৰ চৰকাৰ আছে, আমাৰ বিধায়ক আছে, আজি আমাৰ চৰকাৰৰ যি আঁচনি আছে সেয়া খুব নিয়াৰিকৈ ৰাইজৰ মাজত আমি লৈ যাব চেষ্টা কৰিম। অকল আমাৰে নহয়, আমাৰ যি বিজেপি চৰকাৰ আছে, আমাৰ কেন্দ্ৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছে আৰু আমাৰ অসমত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে আৰু আমাৰ সামগ্ৰী সমষ্টিৰ নৱনিৰ্বাচিত যে বাই ইলেকশ্যনত আমাৰ বিধায়ক শ্ৰী দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এইবাৰ ৰাইজে আমাক বহু সঁহাৰি জনাইছে। আমাৰ পঞ্চায়তত যাতে আমি বিজেপি পঞ্চায়ত গঠন কৰিব পাৰোঁ, সেইকাৰণে ৰাইজেও আমাক সমৰ্থন জনাইছে আৰু প্ৰথমবাৰৰ কাৰণে আমি কৰৈগুৰি পঞ্চায়ততো বিজেপি সমৰ্থিত আমি গঠন কৰিব পাৰিছোঁ পঞ্চায়তখন। আৰু আমি যাতে আগন্তুক দিনত ৰাইজৰ হকে পঞ্চায়তটোত যাতে কাম কাজ কৰিব পাৰে, ৰাইজৰ উন্নয়নৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত যাতে কাম কৰিব পাৰে, সেইবুলি আজি ৰাইজৰ উদ্দেশ্যে আমি ইয়াত এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু কাৰ্যভাৰ চম্ভালিছে আজি প্ৰথমবাৰৰ কাৰণে এই সভাখন হৈছে। ৰাইজৰ সহায়ৰ বাবে মই চবকে ধন্যবাদ জনাইছোঁ আৰু কি ক'ম আৰু। ব্যুৰ' ৰিপৰ্ট, ডিটক্স।